পশ্চিম গোলাঘাট শাখা সাহিত্য সভা উদ্যোগত গোলাঘাটত আমি 22 অক্টোবৰৰ পৰা 29 অক্টোবৰলৈ যি গ্ৰন্থমেলা আয়োজন কৰিছিলোঁ তাত আমাৰ সাহিত্য প্ৰতিযোগিতাৰ লগত আমি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আয়োজন কৰিছোঁ আজি আমাৰ অসমীয়া যুৱ মঞ্চই গামোচা প্ৰতিযোগিতা পাতিছে খুব ভাল লাগিছে আচলতে আমাৰ শিপিনীসকলকো এখন মঞ্চ দিছে আজি দেখিছোঁ বিভিন্ন ঠাইৰ পৰা শিপিনীসকল আহি তেওঁলোকে কোনোবাই তিয়নি গামোচা আনিছে কোনোবাই দৰাবৰণৰ গামোচা আনিছে বিভিন্ন ধৰণৰ গামোচা আনি তেওঁলোকে প্ৰতিযোগিতাত ভাগ লৈছে এইটো আচলতে খুব উৎসাহৰ বিষয় আৰু তেওঁলোকৰ বাবে এইটো এখন মঞ্চ দিয়াৰ বাবে আমি এই গ্ৰন্থমেলাৰ যিসকল আয়োজক তেওঁলোকক আমি অন্তৰে ধন্যবাদ জনাইছোঁ আজি তেখেতসকলে বহুতে কৈছে যে আমি আজি প্ৰথম আহিছোঁ গম পাইছেনে তেওঁলোকে ঘৰত তাঁত বৈছে কিন্তু প্ৰতিযোগিতালৈ বুলি প্ৰথম ওলাই আহিছে আৰু প্ৰত্যেকে সুখী যে এনেকুৱা এখন মঞ্চ দিয়া আপোনালোকলৈ সেইকাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলেও আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।